পুনর্জন্ম পুনর্মৃত্যু, পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰী জননী শয়নম, যেটো আয়াজাত কৰিব লাগে তাত আৰু আমি আয়াজা কৰিব নালাগে। এই ব্যৱস্থাৰে আমি চিন্তা কৰিব লাগিব। আৰু হাত লগা আমাৰ ভকতে কেতিয়াও পালন কৰিব নালাগে। কাৰণ আমাক কৈছে নিৰন্তৰে ঈশ্বৰৰ নাম ল'ব লাগিব। হৰিৰ নাম নিয়ম সংযম বিধি একো নাই, কেৱল হৰিত শৰণ ল'ব লাগিব শুদ্ধভাৱে দেই। শুদ্ধভাৱে শৰণটো শুদ্ধ হ'ব লাগিব। কেৱল হৰিত দে বাপাই হ'ব। হৰিত শুদ্ধভাৱে শৰণ লৈ হৰিগুণৰ নাম যদি আমি কীৰ্তন কৰিব পাৰোঁ। কাৰণ মৃত্যুটো আমাৰ এনেকুৱা বস্তু যে মৃত্যুটো আমাক কৈ নাহে। সেইকাৰণে আপোনালোক জানে গোলাঘাট টাউনত যেতিয়া যাব বা দেৰগাঁও টাউনত ক'ৰবাত যদি জাবৰ জোঁথৰ পেলোৱা জাগা থাকে, তাত চাইনবোৰ্ডত লিখা থাকে ইয়াত জাবৰ জোঁথৰ নেপেলাব, নহ'লে জৰিমনা হ'ব। লিখা থাকেনে পুৰণবাব? ক'ৰবাত লিখা থাকে চাব, ইয়াত বোলে থুই খেকাৰ নেপেলাব, ইয়াত থুই খেকাৰ পেলালে কিন্তু জৰিমনা হ'ব, হয়নে? বা বাংলা ভাষাটো লিখা থাকে এইখানে প্ৰস্ৰাৱ করবেন না, প্ৰস্ৰাৱ করলে কিন্তু জৰিমনা হবেন, লিখা থাকেনে? কিন্তু ইয়াত এনেকুৱা সাইনবোর্ড আপোনালোক লিখা দেখা পায় নেকি যে ইয়াত নমৰিব বুলি? ইয়াত নমৰিব বুলি সাইনবোর্ড লিখা থাকে নেকি? ক'ৰবাত লিখা নাথাকে, হয়নে প্ৰভু? তাৰমানে ইয়াৰ উদ্দেশ্যটো এইটোৱে, তাৰমানে মৃত্যুটো হাতে বাটে ঘাটে কৈত যাইব প্ৰাণ কোনো নাজানে। সেইকাৰণে কৈছে আমাক গুৰুজনাই কৈছে যে যে মৃত্যুটো কোন সময়ত কোনটো সময়ত কাৰ কেনেকৈ আহিব কোনো ঠিক নাই। এইকাৰণে আমি হৰিৰ নামটো ভগৱানৰ নামটো যাতে মুখৰ পৰা আমি অহৰ্নিশে ল'ব পাৰোঁ দে বাপাইসকল। সেইকাৰণে আমাৰ এই ব্যৱস্থাটো আমাক গুৰুজনাই কৈছে যে কোনো কালে এই যে ভক্তি প্ৰদীপ, সদায় তুমি ভক্তি প্ৰদীপ জ্বলাই থাকিবা। ভক্তি এই বন্তি যদি নুমাই যায় 3 দিন 4 দিন 8 দিন 5 দিন যদি নুমাই যায় তেনেহ'লে হৰি অন্ধকাৰ হৈ যাব। সেইকাৰণে এই ভক্তি প্ৰদীপটো আমি সদায়ে জ্বলাই থাকিব লাগিব, নিৰন্তৰে বোলা ৰাম ৰাম আৰু ডাকি বোলা ৰাম ৰাম। উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে সকলোৱে ক'ব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় একশৰণ হৰিৰ নাম ধৰ্ম, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। তাৰমানে ভগৱন্তৰ যিসকল ভকত বৈষ্ণৱ আপুনি মই আহিছোঁ, এইবিলাক নিয়ম বিধি নৈমিত্তিক কৰ্মৰ পৰা আমি আঁতৰি যাব লাগিব। আপুনি মৃত্যুটো কৈছে হে ৰাম যত খানসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও ন যায়। সেইকাৰণে হৰিক তুষ্ট কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। জগতৰ আত্মা হৰি জানিবা নিশ্চয়, হৰি তুষ্ট ভইলে তুষ্ট জগত তুষ্ট হয়। হৰি তুষ্ট হ'লেই জগত তুষ্ট হৈ যাব। আপোনালোক নাভাবিব আপোনালোক যিজনক সেৱা কৰিছে এজন সুপ্ৰিম হয় দেই, তেওঁতকৈ ওপৰত আৰু কোনো নাহে। আৰু সেইজনক যেতিয়া আপোনালোক সেইজনৰ চৰণত যেতিয়া শৰণ ল'লে তেতিয়া আপোনালোকৰ ভয় ক'ত? বোলে ভকতৰ ভয় আছে কৈতো, ভকতৰ ভয় নাই বাবা। সেইকাৰণে ভয় কৰিবলগীয়া কথা নাই। কালৰো কাল মহাকালো যাক ভয় কৰে তৰতৰি কম্পে বুলি কৈছে। মহাকালো যাৰ নাম শুনাৰ লগে লগে কম্পে বুলি কৈছে ভাগৱতত। কৃষ্ণ নাম শুনিলে মহাকালো তৰতৰাই কম্পে বুলি কৈছে। সেইজন ভগৱন্তৰ নাম যাতে আমাৰ অৰ্শনিশে আহে। সেইকাৰণে ইয়াত কৈছে যাৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে, সেইজনৰ নাম আমি যাতে অহৰ্নিশে ল'ব পাৰোঁ, এইটো কামনা। এইটো প্ৰথম প্ৰশ্নৰ উত্তৰটো আমি তেনেকুৱা ধৰণৰ বুজিলোঁ বাপ। কৃষ্ণ আপুনি সন্তুষ্ট হৈছেনে বাপ? আপুনি অকণমান কৈ দিয়ক সন্তুষ্ট হৈছেনে? কৃষ্ণ আচলতে প্ৰশ্নটো এইটো হৈছে যে কথা শুনিলেহে গৈছে মনৰ সংশয়। আজি হয়তো এইবিলাক সংশয় বিভিন্নজনৰ মনত থাকে আৰু এই সংশয়বিলাক আমি সমাজত পাওঁ। গতিকে সংশয়বিলাক আমি যদি ছেদ কৰিবলৈ যাওঁ তো কাৰোবাৰ কথা কোনোবাই মানে, কাৰোবাৰ কথা হয়তো কোনোবাই নামানে। কিন্তু আজি ভাগৱতৰ ওচৰত যেতিয়া আমি প্ৰশ্ন কৰিছোঁ তেতিয়াহ'লে ইয়াত নিশ্চয় শুদ্ধ উত্তৰ আহিছে। আমি
বাপজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে শুদ্ধ উত্তৰ সেইটোৱে যে হৰি নাম কীৰ্তনত নাহি দেশ কালপ্ৰাত নিয়ম সংযম একো বৃদ্ধি। কেৱলে হৰিৰ নাম কীৰ্তন কৰন্ত হৈ সিদ্ধি। কেৱল বুলি কৈ দিছে যে কেৱল তুমি কীৰ্তন কৰা, তাতেই তোমাৰ সম্পূৰ্ণ সিদ্ধি হ'ব। এই কথাটো আমি বাস্তৱত জানো, সত্য। কিন্তু এই সত্যটো সকলোৰে হৃদয়ত আহিবৰ কাৰণে আচলতে আমি প্ৰশ্নটো কৰা হৈছে। আৰু প্ৰশ্নৰ উত্তৰ আমাক ধুনীয়াকৈ দিয়াৰ কাৰণে বাপজনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আধ্যাত্মিক চৰ্চাই জগতৰ কোটি কোটি মানুহৰ অন্তৰত বিৰাজমান হৈছে। আৰু আমি তাঁতী বাপৰ বিভিন্ন ভাষণ আমি শুনি থাকোঁ, মোবাইলৰ যোগেদি ইউটিউবত আহিছে। তেখেত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা শুদ্ধ তেওঁ আধ্যাত্মিক চৰ্চা বিয়পাই দিয়াৰ কাৰণে তেখেতৰ ভগৱানে কৃপা কৰক, গুৰুৱে কৃপা কৰক, আৰু ভকতৰ আশীৰ্বাদত আৰু তেওঁৰ জীৱন যাত্ৰাটো মংগলময় হওক বুলি আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিম বাৰু। কৃষ্ণ। নাম এৰিয়া নহও অমতে মই খচাৱৈ, অনুহিকে সিটো পণ্ডিত, জানিবা মূৰ্খটো অধিক সেহিকে, তাহাৰ মত খণ্ডিত। ঐশ্বৰ্য ভকতৰ নৰ, কিনো মন্দ কৰ্ম কৰ, হৰি হেন নাম আচন্তে তথাপি, যাতনা তাপত